नमस्कार सर्वदসকল যোৱাকালি ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষা হেতু এপছত শিক্ষক কৰ্মচাৰীৰ আউট টাইম বাধ্যতামূলক কৰাৰ পিছতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল গোস্বামী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক এটা বিশেষ আহ্বান জনাইছে। হয়, ৰাতুল গোস্বামী ডাঙৰীয়াই কৈছে যে সন্মানীয় সতীৰ্থসকল, আজি সচিব মহোদয়ে দিয়া নিৰ্দেশনাখনক লৈ হৈচৈ লগা দেখা গৈছে। নিৰ্দেশনাখন কোনো নতুন নিৰ্দেশনা নহয়, পূৰ্বতে কৰা ঘোষণাৰ পুনৰ সোঁৱৰণ মাত্ৰ। বহুদিন আগতেই এই কথাবোৰ প্ৰকাশ কৰিছিল। আনকি দৰমহা আৰু মধ্যাহ্ন ভোজনৰ ধনৰ ক্ষেত্ৰতো শিক্ষা হেতুৰ প্ৰসংগ আদেশ প্ৰকাশ কৰিছিল। উপস্থিতি দিয়াৰ আমি বিৰোধী নহয়, কিন্তু এপটোৰ দুৰ্বলতা দূৰ নকৰালৈকে এনে আদেশ দিলেই কাৰ্যকৰী হোৱাটো সহজ নহয়। সতীৰ্থসকল, বহুতো শিক্ষক সংগঠনৰ দায়িত্বত থকাসকলে একেমুখে বাৰে বাৰে কৈ আহিছোঁ যে কোনেও ব্যক্তিগত মোবাইলেৰে উপস্থিতি নিদিব। টেবলেটেৰে দিওঁতে পোৱা অসুবিধাসমূহ লিখিতভাৱে হোৱাটছআপ যোগে নিজ শিক্ষা বিষয়াক অৱগত কৰাব আৰু স্ক্ৰীনশ্বট এটি ৰাখি থ'ব। এতিয়াও বেছিভাগেই মোৰ চাকৰিটো বাচক বুলি ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰি আছে। যেতিয়ালৈকে ইয়াৰ পৰা দূৰত নাথাকিব, তেতিয়ালৈকে সামূহিক সিদ্ধান্ত লোৱাৰ বাট নিখন নহ'ব। আশা কৰোঁ সকলোৱে ব্যক্তিগত মোবাইল ব্যৱহাৰৰ পৰা বিৰত থাকিব। আদালতৰ আদেশ মানি চলিবলৈ অনুৰোধ জনালোঁ। গতিকে ছাত্ৰছাত্ৰীসকল, এয়াই আছিল আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল গোস্বামী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক জনোৱা আহ্বান। ৰাতুল গোস্বামী ডাঙৰীয়াই স্পষ্টভাৱে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক জনাইছে যে যাতে ৰাজ্যৰ কোনো শিক্ষক কৰ্মচাৰীয়ে নিজৰ মোবাইল ফোনেৰে শিক্ষা হেতু এপছত নিজৰ ইন টাইম আৰু আউট টাইম নিদিয়ে। কাৰণ আদালতে স্পষ্টভাৱে জনাই দিছিল যে যাতে শিক্ষক কৰ্মচাৰীসকলে নিজৰ মোবাইল ফোনেৰে শিক্ষা হেতু এপছত নিজৰ উপস্থিতি নিদিয়ে। গতিকে ছাত্ৰছাত্ৰীসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।